हेलो फ्रेंड वेलकम बैक माय चैनल। सो आज आपनालोকৰ ওচৰলৈ আন এটি ভিডিও লৈ আনিছো। আজি এই ভিডিওটোৰ টপিক হৈছে টাইম এণ্ড ৱৰ্ক মেথছৰ এটা ইম্পৰ্টেণ্ট টপিক। গতিকে আজি এই ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো। সো আহক আৰম্ভ কৰোঁ আজি এই ভিডিওটো। সো এই ভিডিওটো আমি দেখো যে আমাৰ কিছুমান মেথছৰ কুৱেশ্যন সোধা হয় য'ত 4জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে। সেই কামটো আকৌ 8 দিনত সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহ লাগে, এনে ধৰণৰ কিছুমান কুৱেশ্যন টাইম আৰু ৱৰ্কৰ মেথছৰ ৰিলেটেড কিছুমান কুৱেশ্যন থাকে, যিবোৰ কুৱেশ্যন আমি আজি আলোচনা কৰিম। গতিকে আৰম্ভ কৰোঁ আজি ফাৰ্ষ্ট কুৱেশ্যনটো। সো আজি কুৱেশ্যন 1টো চাওঁ। এতিয়া কুৱেশ্যন 1টো সোধা হৈছে যে এটা কাম 14জন মানে 14জন মানুহে 10 দিনত সম্পূৰ্ণ কৰে, তেনেহ'লে সেই কামটো 10জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। সো কুৱেশ্যনটো এনেধৰণে সোধা হৈছে। সো কুৱেশ্যনটো আমি ইয়াত কিছুমান অপশ্যন দিছে ABCD। ইয়াৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব প্ৰথমতে সেইটো জনাৰ আগতে কেনেধৰণে আমি এইটো সলভ কৰিম সেইটো চাম। সো আমি চাম এতিয়া আমি ইয়াত দিছে কুৱেশ্যনত দিয়া হৈছে যে 14জন মানুহে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে, 10 দিনত। এয়া 10 দিনত সম্পূৰ্ণ কৰিব পাৰে। গতিকে এজন মানুহে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব তাক উলিয়াবলৈ আমি কি কৰিব লাগিব, 14 × 10। সো ইকুৱেল কিমান পালোঁ আমি 140 পাই গ'লোঁ। সো এতিয়া আমাক সুধিছে 10জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে। গতিকে আমি এতিয়া কি কৰিম, 140 লগত 10ক হৰণ কৰি দিম। তেনেহ'লে কি বুলি আমি পাতি ল'লোঁ 140/10। সো 0 0 আমি কেনচেল কৰি দিলোঁ। সো কাটি দিলোঁ। সো কিমান থাকিলে 14টো থাকিলে। গতিকে এনচাৰ হ'ব 14 ডে। গতিকে 10জন মানুহে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব, 14 দিন লাগিব। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। সো নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া আমি কুৱেশ্যনটো চাম। কুৱেশ্যন 2টো একেধৰণৰে যাতে আৰু কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈ যায় ফাৰ্ষ্ট কুৱেশ্যন 2 নিচিনাই। সো কুৱেশ্যন 2টো কি দিছে আমি চাওঁ। এটা কাম 10 দিনত শেষ কৰিবলৈ কিমানজন মানুহ লাগে দিছে, 8জন মানুহ। তেনেহ'লে সেই কামটো 5জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব লাগিব। গতিকে একেধৰণৰে কুৱেশ্যন কেনেকৈ সলভ কৰিম, যাতে আগৰ যিটো কুৱেশ্যন একেধৰণে সলভ কৰিব লাগিব যাতে কনচেপ্টটো আৰু ভালকৈ আপোনালোকৰ ক্লিয়াৰ হৈ যায়। সেইকাৰণে কুৱেশ্যন 2টো মই আনিছোঁ। গতিকে কুৱেশ্যন 2টো আমি আগৰ কুৱেশ্যনটোৰ দৰে 8জন মানুহে কামটো সম্পূৰ্ণ কৰে 10 দিনত। গতিকে 10 × 8 ইকুৱেল কিমান পালোঁ, 80 পালোঁ। এতিয়া আমাক কৈছে 5জন মানুহে কিমান দিনৰ কামটো সম্পূৰ্ণ কৰিব পাৰিব। সো সেইটো সুধিছে কিমান দিন লাগিব। গতিকে আমি কি কৰিম, 5জন মানুহে কামটো কৰিব পাৰিব 80/5 মানে 80 আমি 5ৰে হৰণ কৰি দিলোঁ। সো 5ক 5 16 গুণ কিমান, এয়া 8 6 5 6 গুণ 30, 0 ল'লোঁ 3 থাকিলে 5 গুণ 5 6 7 8। গতিকে আমি গম পালোঁ যে 5ক যদি আমি 5ৰে 80 কাটিবলৈ আমি কিমান পালোঁ, 16 পালোঁ। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ কিমান হ'ব, 16 ডে হ'ব। গতিকে এনচাৰ কোনটো কাৰেক্ট হ'ব, ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব। আমি 16 দিন পালোঁ। গম পালোঁ যে আমি 5ক আমি হৰণ কৰিলোঁ, তেতিয়া কিমান পালোঁ, 16। গতিকে আশা কৰিছোঁ এই কুৱেশ্যনটো সলভটো আপোনালোকে ভালদৰে বুজি পাইছে। সো নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কুৱেশ্যন 3টো চাম। কুৱেশ্যন 3টো দিছে 20জন মানুহে এটা কাম 30 দিনত সম্পূৰ্ণ কৰে। গতিকে সেই কামটো 10 দিনত শেষ কৰিবলৈ কিমানজন মানুহ লাগিব। গতিকে আগৰটোত সোধা হৈছিলে যে কিমান দিন লাগিব, আৰু এইটোত সোধা হৈছে যে কিমানজন মানুহ লাগিব। গতিকে আমি এতিয়া এইটো কেনেকৈ সলভ কৰে সেইটো চাম। সো ফাৰ্ষ্টত দিছে 30জন, আৰু 30 দিনত কামটো শেষ কৰিবলৈ 20জন মানুহ লাগিলে। গতিকে এদিনত কামটো শেষ কৰিবলৈ কি কৰিব লাগিব, 10 × 30। সো ইকুৱেল কিমান পালোঁ, 600 পালোঁ। এতিয়া আমি 10 দিনত কামটো 10 দিন দিছে। এতিয়া মানুহ সুধিছে
কেইজন মানুহ লাগিব 10 দিনৰ কামটো শেষ কৰিবলৈ আমি কি কৰিব লাগিব 10ৰে 600 হৰণ কৰিব লাগিব সো 10ৰ 0টো কেনসেল হ'ল আৰু 600ৰ 0টো এটা কেনসেল হ'ল সো থাকিলে কিমান 60 সো ইমানজন মানুহ লাগিব 60 জন মানুহ লাগিব 10 দিনৰ কামটো শেষ কৰিবলৈ সো অপচন কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব Question 4 টো এতিয়া চাম 4 জন মানুহে এটা কাম 20 দিনৰ সম্পূৰ্ণ কৰে সেই কামটো আকৌ 8 দিনৰ শেষ কৰিবলৈ কিমান জন মানুহ লাগিব আগৰটো দৰে এটো সুধিছে গতিকে আমি এতিয়া চাম আমাক কি দি থৈছে আমাক দি থৈছে 20 দিনত কামটো কিমান জন মানুহে শেষ কৰে 4 জন মানুহে শেষ কৰে গতিকে 4 জন মানুহে শেষ কৰে যেতিয়া কি কৰিব লাগিব 4 মাল্টিপ্লাই 20 ইকুৱেল কিমান পালো 80 পালো আৰু এতিয়া আমাক সুধিছে যে 8 দিনত শেষ কৰিবলৈ কিমান জন মানুহ লাগিব গতিকে আমি কি কৰিম 8ৰে 80 হৰণ কৰি দিলো সো আমি কিমান পালো 10 পালো গতিকে 3 জন মানুহ 10 জন মানুহ লাগিব 8 দিনৰ কামটো শেষ কৰিবলৈ গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব গতিকে ইয়াতে শেষ কৰিছে আজি গুটেকিটা কোৱেশ্চন এই টাইম আৰু ওয়াৰ্কৰ কোৱেশ্চন খিনি যদি আপোনালোকে ভাল পাইছে মই বুজোৱাটো আপোনালোকে ভালদৰে বুজি পাইছে আপোনালোকৰ যদি হেল্পফুল হৈছে তেনেহলে লাইক কৰি দিব বুলি মই আশা ৰাখিলো আৰু ভিডিওটো শেষলৈকে চাইছে বুলি মই আশা ৰাখিছো আৰু ভিডিওটো যদি চাই ভাল পাইছে আৰু আগলৈ এনে ধৰণৰ ভিডিওসমূহ মোৰ চেনেলটো যদি চাই থাকিব বিচাৰিছে সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আগলৈ এনে ধৰণৰ ভিডিওসমূহ মোৰ চেনেলটোত পাই থাকিব সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ